ক'তনো কেতিয়া গুণ্ডাগৰ্দি হ'ল ভয় ভাবুকি হ'ল তেওঁলোকেহে জানে আচলতে মোৰ এটা কথা মোৰ মনে ধৰিছে যে তেওঁলোকে ইলেকশ্যনত যে হাৰিবলৈতো এটা উত্তৰ দিব লাগিব তাৰ গ্ৰাউণ্ড এটা প্ৰিপেয়াৰ কৰি আছে কংগ্ৰেছ দলে ভালদৰে জানে যে তেওঁলোক হাৰাটো খাটাং কেইটামান নিৰ্দিষ্ট সমষ্টি বাদ দি তেখেতলোক হাৰিবই সেই নিৰ্দিষ্ট সমষ্টিকেইটাত য'ত জিকিব বুলি ভাবে তাত এতিয়ালৈকে তেওঁলোকে কোৱা মতে 18টা অভিযোগ আহিছে টকালৈ টিকট দিয়াৰ 18টা অভিযোগ তেওঁলোকে কোৱা মতে 18টা অভিযোগ আহিছে আৰু এই অভিযোগৰ তদন্ত কৰিবলৈ কংগ্ৰেছ দলে এখন সমিতি গঠন কৰিছে সমিতিখনৰ কামটো ভেকু ভাওনা হ'ব কিন্তু মই কওঁ যে টিকটৰ নামত টকা দি টিকট দিয়া মানে দুৰ্নীতিৰ লাইসেন্স দিয়া ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত এই কথা হোৱা নাই বা আমাৰ মিত্ৰজোঁটৰ ক্ষেত্ৰত এই কথা হোৱা নাই কোনোৱে ক'ব নোৱাৰে এটা টিকট আমি আমাৰ দলে কৰবাত টকাৰ বিনিময়ত দিছো কোনো ক'ব নোৱাৰে কংগ্ৰেছ দলে টকাৰ বিনিময়ত টিকট দি দুৰ্নীতিৰ লাইসেন্স দিছে আৰু কংগ্ৰেছ দল হাৰিলে কি ক'ব তাৰ গ্ৰাউণ্ড প্ৰিপেয়াৰ কৰিবলৈ এই অযথা কথা বতৰাবিলাক কংগ্ৰেছ দলে কোৱা আৰম্ভ কৰিছে মই 3 দিন আপাৰ আসামৰ পৰা আহিলোঁ বিশেষটো ক'তো একো দেখা নাপালোঁ 3 দিন ধৰি মই আপাৰ আসামত আছিলোঁ ধেমাজি লখিমপুৰত আছিলোঁ মই ক'তো বিশেষ কংগ্ৰেছৰ সভা সমিতি বা তেনেকুৱা মানুহৰ তৎপৰতা দেখা নাপালোঁ গতিকে মই ভাবোঁ যে মই আকৌ কৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ অসম চৰকাৰ আৰু আমাৰ দলৰ শক্তিশালী শক্তি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত হৰিশ দ্বিবেদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰবীন্দ্ৰ ৰাজুজী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি যথেষ্ট শক্তিশালী সংমিশ্ৰণৰে আমি এই নিৰ্বাচনত ভাল ফলাফল লাভ কৰিম ডেফিনেটলি হেলিকপ্টাৰটো লাগিবই ইমান অসমখনত প্ৰচাৰ কৰিব লাগিব গতিকে আমাৰ দল খুব চিৰিয়াছ দল আমি কোনোটো ইলেকশ্যনতে নন চিৰিয়াছ মনোভাৱ নেদেখাওঁ আমাৰ কাৰণে পঞ্চায়ত ইলেকশ্যনেই হওক আমাৰ কাৰণে ক'ৰবাত অট'নমাছ ইলেকশ্যনেই হওক লোকসভা বিধানসভাৰ কথাটো নকলোৱেই নগৰ সমিতি ইলেকশ্যনেই হওক আমাৰ কাৰণে খুব প্ৰত্যেকটো ইলেকশ্যনে যেতিয়া বহুত চিৰিয়াছ গতিকে চিৰিয়াছলি আমি ইলেকশ্যন খেলিম মানে কেতিয়া তেওঁলোকে অসমৰ জাতীয় স্বাৰ্থত কাম কৰিলে মই নাজানো তেওঁলোকে কাৰ স্বাৰ্থত কৰে কাম কৰে জানেই কংগ্ৰেছ দলে কাৰ স্বাৰ্থত কাম কৰে জানেই টিকটৰ যে 18টা নে তেওঁলোকৰ মতে 18টা অভিযোগ আহিছে গোটেইকেইটাতো বৰপেটা ধুবুৰীৰে হয় তাৰমানে কথাটো আপোনালোকক মই কি বুজাব খুজিছোঁ বুজিছেনে যি 18টা 20টা অভিযোগ তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে টকা দি পেলাই টিকট দিছে মানে দুৰ্নীতি লাইসেন্স দিছে তাৰ এপি চেণ্টাৰবিলাক ক'ত হয় ৰূপহীত হয় ঢিঙত নহয় লাহৰীঘাটত নহয় বৰপেটা আৰু গোৱালপাৰাত বা ধুবুৰীত গতিকে ক'ত তেওঁলোকৰ সংগঠন শক্তিশালী ক'ত তেওঁলোকে কাৰ কাৰণে কাম কৰে সকলো ৰাইজে অসমৰ ৰাইজে জানে মই আপোনালোকক কৈছোঁ আৰু কোনে কাৰ কাৰণে কাম কৰে আপোনালোকে জানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত